নমস্কাৰ অসমবাসী তথা মোৰ ফেচবুকৰ সহকৰ্মীবৃন্দ আৰু সন্মানীয় দাদা ভাই ভনীসকল। আজি এই দুখৰ বেলাতে আপোনালোকলৈ মই এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি ভগৱান স্বৰূপ যিসকল লোকে বানাক্ৰান্ত লোকক দিনে ৰাতি অশেষ কষ্ট কৰি যি সহায় কৰিবৰ কাৰণে আগবাঢ়িছে, সঁচাকৈ বৰ দুখ লগা কথা। আৰু একফালেদি আমি আজি গৌৰৱো কৰিছোঁ যে অসম দেশখনত যোৱা 2-3 বছৰ আগত এনেকৈ মানুহে বিপদগামী লোকক উদ্ধাৰ কৰিবৰ কাৰণে অহা দেখা নাছিলোঁ। এইবাৰ সঁচাকৈ বৰ ভাল লাগিছে। তেখেতসকল দিনে ৰাতি অশেষ কষ্ট কৰি এই বানাক্ৰান্ত লোকসকলক সহায় কৰা মানুহবোৰে যি কষ্ট কৰিছে, তেওঁলোকক মই অন্তৰৰ পৰা অশেষ শ্ৰদ্ধা ভক্তি জনাইছোঁ। তেওঁলোক য'তে আছে ভালে কুশলে থাকক। আৰু যিসকল লোক বানাক্ৰান্ত হৈ আছে, যিসকল বিপদত পৰি আছে, তেখেতসকলক আপোনালোকে সহায় কৰক। মইতো একো কৰিব পৰা নাই। পথাৰৰ পৰা আহি মোবাইলটো হাতত লোৱাৰ লগে লগে দেখি দুখ লাগিছে অসমৰ বিভিন্ন প্ৰান্তত যি হাহাকাৰ অৱস্থা। এটা কথা কিন্তু ক'বলগীয়া কথা, যোৱা কিছু বছৰত নেদেখা বস্তু, নেদেখা খিনি আজি দেখিবলৈ পাইছোঁ। সেয়াই হ'ল ভগৱান বুলি আমি বিশ্বাস কৰিব লাগে। আমাৰ আধ্যাত্মিক দিশটো সবল হয়, মানসিকতা সবল হয়, ন্যায় কি বস্তু বুজি পোৱা হয়। কিন্তু ভগৱানকতো আমি দেখি পোৱা নাই। ভগৱানৰ কিন্তু আশীৰ্বাদ আছে। আজি গম পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত ভগৱান ৰূপী যিসকল ভাই ভনী দিনে ৰাতি কষ্ট কৰি এই বিপদগামী লোকসকলক উদ্ধাৰ কৰিব বিচাৰিছে, সেইকেইজনেই ভগৱান। গতিকে সময় বাঢ়িছে, তেখেতসকলক আপোনালোকে সহায় কৰক, যাতে যিসকল ব্যক্তি বানত আক্ৰান্ত হৈ ছটফটাই আছে তেওঁলোক উদ্ধাৰ হওক। আৰু সেই নেদেখাজন প্ৰভু তোমালৈ অশেষ ধন্যবাদ দিছোঁ, যেন এনেকুৱা মানুহ আজি আমাৰ অসমত জন্ম হৈছে। আগৰ তুলনাত বহুত হৈছে। মোৰ ভাল লাগিছে, সাহস কৰিছোঁ আমাৰ অসমীয়া জাতিটো একতা হ'ব ধৰিছে, ইজনে আনজনক সহায় কৰিব বিচাৰিছে। আগৰ কালৰ তুলনাত এতিয়া কিন্তু সম্পূৰ্ণ পৰিৱৰ্তনলৈ আহিছে। সেয়েহে এটা কথা আপোনালোকক মই কৈ থাকিব পৰা নাই, কৈছোঁ আপোনালোকে ধৰ্মৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব, ন্যায় বিচাৰ কৰিব। ৰামৰ প্ৰাণ প্ৰতিষ্ঠা যিদিনাখনৰ পৰাই হৈছে, সেইদিনাখনৰ পৰাই মানুহৰ হৃদয়ত ধৰ্ম কি বস্তু এটা বুজি পোৱা হৈছে। আৰু তাৰে এটা জ্বলন্ত উদাহৰণ বা প্ৰমাণ এতিয়া আজি দেখিবলৈ পাইছোঁ। ইমানখিনি মানুহ ইজনে আনজনক সহায় কৰাৰ যি মানসিকতা জন্ম হৈছে, আপোনালোকে য'তে আছে ভালে থাকক। আৰু এই দুখীয়া দৰিদ্ৰ বিপদগামী লোকসকলক সহায় কৰক। আপোনালোকক সেই সহায় কৰা লোকসকলে এদিনাখন আপোনালোককো সহায় কৰিব। গতিকে মনত ৰাখিব, মানুহেই হ'ল ভগৱান। মানুহক ভগৱান জ্ঞান কৰিবলৈ আপোনালোকে শিকাইছে, আজি বৰ ভাল লাগিছে। গতিকে মই এই ভিডিঅ' আকাৰে এইটো কাৰণে আপোনালোকলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ, আপোনালোকক প্ৰেৰণা দিব বিচাৰিছোঁ। আশীৰ্বাদ ভগৱানৰ ওচৰত খাটিছোঁ, আশীৰ্বাদ যাতে ভগৱানে দিয়ক, আপোনালোকে ভালে থাকে। কিন্তু এটা কথা, আজি আমি অসমীয়া হিচাপে আমাৰ অসম দেশত বিভিন্ন প্ৰান্তত যিসকল ব্যৱসায় আছে, যেনেকৈ বিদেশী লোকসকল আছে, বণিক সন্থা আছে, যেনে মাৰোৱাৰী, বিহাৰী, বেংগলীৰ পৰা আৰম্ভ কৰি কোটি কোটি টকা আমাৰ অসম দেশৰ পৰা তেওঁলোক ব্যৱসায় কৰি লৈ যায়। আৰু সেই লোকসকল আমাৰ বিপদত আজি ভিডিঅ' এজনকো দেখিবলৈ পোৱা নাই। গতিকে সেয়া দুখ কৰিছোঁ মনত। গতিকে মাৰোৱাৰী সন্থা, বিহাৰী সন্থা, যিসকল ব্যৱসায় সন্থা আছে, আমাৰ ছাত্ৰ সংগঠনৰ লিডাৰসোপাই অনতিপলমে তেওঁলোকক লগ ধৰক
আৰু তেওঁলোকৰ পৰা মোটা পৰিমাণৰ সাহাৰ্য ল'বই লাগিব, কাৰণ আমাৰ পৰা তেওঁলোক চলি আছে। ঠিক তেনেকৈ ঠিকাদাৰসকল যিসকল ঠিকাদাৰ আছে, তেওঁলোক কোটি কোটি টকা চৰকাৰৰ টকা সৰলোক কৰে। আপোনালোকে জানে এখন দলং বনাবলৈ দিবই কোটি টকা, তাৰে 50 লাখ টকা খৰচ কৰি 50 লাখ টকা খাই পেলাই। সেই সকল লোকক আপোনালোকে চিনি পাইছেনে? আজি আপোনালোকৰ ধৰক তেওঁলোকক, আৰু এই দুখীয়া দৰিদ্ৰক, এই বিপদগামী লোকসকলক সহায় কৰাৰ মানুহৰ তেওঁলোকৰ পৰা আপোনালোকে কালেকশ্যন কৰক। এয়ে মই ভিডিঅ' আকাৰে আপোনালোকক জনাইছোঁ। আপোনালোকে পিছ নকৰিব। যিসকল, আৰু এটা কথা ক'লোঁ, আমাৰ বাগানবিলাক যিবিলাক আছে, বাগানৰ মালিক কোটি কোটি টকা ইয়াৰ পৰাই লাভ কৰে। গতিকে বাগানৰ মালিক আৰু মেনেজাৰসকলক আপোনালোকে খুব সোনকালে লগ ধৰক আৰু মোটা ধন এটা লৈ দুখীয়া দৰিদ্ৰক দিয়ক, এই বিপদগামী লোকসকলক দিয়ক। বানত ছটফটাই থকা, মৃত্যু ক্ষণ গণি গণি থকা সেই লোকসকলক আপোনালোকে দিয়ক। সেয়াই এটা মহান ধৰ্ম হ'ব। গতিকে সকলো সংগঠনৰ বিষয়ববীয়াসকলক আৰু যিসকলে দিনে নিশাই খাটি আছে, NGOৰ বিষয়ববীয়াসকল, শিল্পীসকল, যি ফেচবুকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আপোনালোকে পিছ নকৰিব। আপোনালোকৰ পৰা যি পাৰিছে দিছে, কিন্তু যিসকল আমাৰ পৰা শোষণ কৰি গৈ আছে, আমাৰ সম্পত্তি সৰলোক কৰিছে, আমাৰ ওচৰত ব্যৱসায় কৰি কোটি কোটি টকা ঘটিছে, তেওঁলোকক কিন্তু এতিয়া আপোনালোকে নেৰিব। গতিকে মই এই ভিডিঅ' আকাৰে আপোনালোকক জনালোঁ, অনতিপলমে আপোনালোকে কাৰ্যসূচী হাতত লৈ পিছ পৰি নাথাকিব। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? কথাষাৰ ভূপেন হাজৰিকাই এনেকুৱা নাছিলে, দুখীয়া হ'বই নোৱাৰোঁ। আজি আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ কৰ্মপন্থাই কৈছে, অহা দিনকেইটাত আমাৰ অসম নিশ্চয় উন্নতি পথত আগবাঢ়িব। এতিয়া কথা হ'ল, পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যিসকল মানে আক্ৰান্ত হৈ আছে, যিসকল বিপদত পৰি আছে, তেওঁলোকক ভগৱানে যাতে সোনকালে বিপদৰ পৰা মুক্ত কৰক, আৰু আপোনালোককো ভগৱানে যাতে মংগল কৰক। জয় আই অসম।